বহুত ধন্যবাদ জনাইছোঁ কিয় তেওঁ এনেকুৱা ধৰণৰ এটা লগতে তেওঁৰ যিমানখিনি কৰ্মকৰ্তা আছে সেই সকলো মই আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান আজি তেওঁলোকৰ বৰ্ষপূৰ্তি 6 বছৰ কমপ্লিট হোৱাৰ উদ্দেশ্যে যিটো মানে অনুষ্ঠান ৰাখিছে সেই অনুষ্ঠানত মই দুআষাৰ ক'বলৈ পাই মই নিজকে ভাগ্যৱান মানিছোঁ আৰু সকলোকে শুভেচ্ছা জনাই এনি হাইজিনৰ ওপৰত দুআষাৰ কথা কৈছোঁ মানে তেওঁৰ যিটো কামানৰ যিটো চিন্তা চৰ্চা অন্যান্য ধৰণৰ বেলেগ ধৰণে বহুত বেলেগ ধৰণৰ কাম কৰে কিন্তু তেওঁ যিটো ক্লিনাৰ এজে হিচাপে সমাজৰ মানে যিখিনি হেৰি কৰা নাই লেতেৰা পলিউশ্যন এইবিলাকৰ ওপৰত কি হয় মানুহৰ বেমাৰ আজাৰ হয় কিন্তু তেওঁলোকে নিজৰ ঘৰটো চাফা কৰাৰ লগতে সমাজখনৰ গোটেইখিনি স্কুলত গৈ কলেজত গৈ বা হস্পিটেলত গৈ এইবিলাক যিটো তেওঁলোকে যিটো চাফা কৰাৰ তেওঁ দায়িত্ব আৰু তেওঁ যিটো মানে অনুষ্ঠান খুলিলে সেই অনুষ্ঠানটো মই ভাবিছোঁ আজি যেনেধৰণে বিকশিত হৈছে প্ৰথম যিকোনো এটা কাম কৰিবলৈ প্ৰথমতে মানুহৰ সংঘাত হয় তাৰপিছত মানে সংঘাতৰ পিছতে আহে সংঘাত বিকাশ আৰু তেওঁ এতিয়া বিকাশ হৈছে বিকাশ হোৱা সময়খিনি আমি দেখা পাইছোঁ যে তেওঁ ওপৰলৈ ৰাইজ কৰিছে কমাণ্ডৰে কিন্তু প্ৰথম যেতিয়া তেওঁ আৰম্ভ কৰোঁতে তেওঁৰ যিখিনি সংঘাত হৈছিলে সেই সংঘাতখিনি বিভিন্ন ধৰণৰ সমস্যা হৈছিলে সেই সমস্যাবিলাক আমি দেখা নাই আমাৰ চকুত নপৰিলে কিন্তু এতিয়া তেওঁ যেতিয়া বিকাশ হৈছে লাহে লাহে সেই বিকাশ অৱস্থাটো আমি দেখিছোঁ আমাৰ চকুৰ আগত আৰু তেওঁ যিবিলাক কাম কৰিছে তেওঁৰ মানে সন্থাটোৰ জৰিয়তে সেই কামখিনি সঁচাকৈয়ে শলাগিবলগীয়া সকলোৰে কাৰণে আৰু এতিয়া তেওঁ যিটো বানপানীৰ সময়ত তেওঁ যিটো মানে প্ৰচেষ্টা হাতত লৈছে যে বানপীড়িত মানুহৰ ওচৰত গৈ পেলাই তেওঁ বহুত দিছে কোনোবাই পইচা দিছে কোনোবাই টকা দিছে কোনোবাই কাপোৰ দিছে অন্ন বস্ত্ৰ বাসস্থানটো আছে তেওঁৰ চিন্তাটো হ'ল কি সেই বানপীড়িত দুৰ্গত মানুহসকলক ৰাইজসকলক গৈ ঘৰে ঘৰে গৈ তেওঁলোকৰ বাসগৃহবিলাক যেতিয়া পানী শুকাব লাহে লাহে তেওঁলোকে চাফা কৰিব ক্লিন কৰিলে হ'ব কি তেওঁলোকৰ বানপানীৰ লগত যুঁজি দেহাবোৰ ভাগৰুৱা মানুহবিলাকৰ সেই ভাগৰুৱা অৱস্থাত তেওঁলোকৰ যদি ঘৰখন ক্লিন কৰাত কোনোবাই সহায় কৰে এইটো মই ভাবোঁ বহুত মহানুভৱতা তেওঁ ৰাইজসকলৰ প্ৰতি মানুহৰ প্ৰতি যিটো দৰদ মানুহৰ প্ৰতি যিটো মৰম সেইটো হয়তো চাগে নবই খুব ভিতৰৰ পৰা ভাবিছে যে এইটোতকৈ আৰু ডাঙৰ ধৰ্ম চাগে পৃথিৱীত নাই কাৰণ ইজনে সিজনক সহায় কৰাটোৰ লগতে তেওঁ যিটো ক্লিননেছৰ কথা কৈছে বানপানী এটা হৈ গ'লে বানপানী হোৱাৰ লগে লগে কি হয় ঘৰখনত বিভিন্ন ধৰণৰ জীৱ জন্তু উঠি যায় মানুহৰ মৃতদেহ উঠে সেইবোৰ কি হয় তাৰ লগে লগে বেমাৰো আহে কিন্তু বেমাৰ আজাৰো আহে সেই বেমাৰ আজাৰখিনি নহ'বৰ কাৰণে ঘৰখিনিত ভালদৰে ৰাখিবৰ কাৰণে তেওঁ যিটো প্ৰচেষ্টা লৈছে সেইটো অত্যন্ত শলাগিবলগীয়া বস্তু তেওঁ মই আশা বিশেষ কি ক'ম তেওঁ যিখিনি ভাবিছে এমাহৰ কাৰণে যিটো কাৰ্যসূচী লৈছে সেই কাৰ্যসূচী খুব সফল হওক সকলোৱে কামবিলাক ভালকৈ আগবাঢ়িব পাৰে যিমানখিনি কৰিব পাৰে তেওঁৰ লগতে যদি আৰু কিবা বেলেগ ধৰণৰ সন্থাও আছে তেওঁক সহায় কৰিব পৰা কৰিলে মই ভাবোঁ ভাল হয় আৰু তেওঁৰ লগত তেওঁ এমাহৰ লৈছে এমাহৰ যদি আৰু অকণমান এক্সটেণ্ড কৰি 1.5 মাহ কৰে তেওঁৰ এটা নিৰ্দিষ্ট কাৰ্যসূচী আছে বা এমাহ সেই এমাহৰ ভিতৰতে যদি আৰু বেলেগ মানুহেও গৈ সমাজৰ ধৰক এতিয়া খেতি বাতি শেষ হ'ল সেই খেতি বাতি শেষ হোৱা মানুহবিলাক মই ঘৰত থকাতকৈ তেওঁলোককে গৈ পেলাই সহায় কৰোঁ সেইটো ব্যৱস্থাও আছে তেওঁ মোক কৈছিলে তেওঁ যিখিনি তেওঁৰ ধ্যান ধাৰণা আৰু তেনেকৈ ধৰণে মানুহেও যদি সহায় কৰে খুব ভাল হ'ব সকলোৰে কাৰণে সমাজৰ কাৰণে প্ৰতিজনৰ কাৰণে ইমানকে কৈ মই এনি হাজনক বহুত ধন্যবাদ জনালোঁ এই অনুষ্ঠানটো তেওঁ হেৰি কৰাৰ কাৰণে আগবঢ়াই নিয়াৰ কাৰণে ঠিক আছে হয়।